পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। পিছপৰি থকা নাই ৰাইজৰ দল। চেঙাৰ দক্ষিণ অংশৰ কেইবাটাও পঞ্চায়তত ৰাইজৰ দলৰ সাংগঠনিক ভীতি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে বিভিন্ন পঞ্চায়তত ৰাইজৰ লগত মত বিনিময় কৰি পঞ্চায়তে আঞ্চলিক কমিটি গঠনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰাইজৰ দলে। সোমবাৰে চেঙাৰ শুকুৱাৰজাৰ বজাৰত ৰাইজৰ দলৰ আঞ্চলিক কমিটি গঠন কৰাৰ উদ্দেশ্যে এখনি সাধাৰণ সভা অনুষ্ঠিত হয় যদিও বিভিন্ন আলোচনাৰ অন্তত এখনি আহ্বায়ক কমিটি কৰি দিয়া হয়। উক্ত সভাতে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 50ৰো অধিক লোক কংগ্ৰেছ আৰু AIDF দলৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰে। যোগদান কৰাৰ পিছত ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সভাত উপস্থিত থাকে কৃষক মুক্তি দলৰ উপসভাপতি নাজিমুল হক, বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক ইলিয়াছ আহমেদ, লগতে উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ইনামুল হক। আজি আমি চুকাৰজাৰ চৰ চেঙা সমষ্টিৰ চুকাৰজাৰ চৰত আজি আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু কংগ্ৰেছ আৰু AIDF দলৰ পৰা প্ৰায় 50-60 জনমান কৰ্মীয়ে আজি ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ আৰু অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজৰ দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচীৰ পৰা আমি বিজেপি চৰকাৰক স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 2 নম্বৰী ধগাবাজ আৰু সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী অসমত 26ত আৰু বিজেপি দলে কোনো পৰ্যায় চৰকাৰ গঠন কৰিব নোৱাৰে। কাৰণ ইতিমধ্যে অসমৰ জনগণে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখ্যান কৰি সঁচাকৈ মানুহৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি মানুহে আজি উঠি পৰি লাগিছে। গতিকে আমি এই কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে অনাগত সময়ত 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক সমূলঞ্চে ব্ৰহ্মপুত্ৰ নদীত নিক্ষেপ কৰা হ'ব আৰু ৰাইজৰ দলে আৰু কংগ্ৰেছ আৰু বিভিন্ন বিৰোধী দলসমূহে একেলগ হৈ সঁচাকৈ অসমত 26ত জনগণৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব, সাধাৰণ মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু অনাগত সময়ত আমাৰ যি চৰ অঞ্চলৰ যি মূল সমস্যা, যি কৃষকৰ যি মাটিৰ পাট্টাৰ সমস্যা, এই মাটিৰ পাট্টাৰ সমস্যা নিশ্চিতভাৱে আমাৰ সমাধান কৰা হ'ব। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ ৰাইজৰ দলৰ যি চৰে চৰে ৰাইজৰ দল যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰাৰ কাৰণে চৰবাসী ৰাইজক, চেঙা সমষ্টিবাসী ৰাইজক আমাৰ ৰাইজৰ দলত আহি যোগদান কৰি সঁচাকৈ বিজেপি বিৰোধী চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাৰ ৰাইজৰ দলত যোগদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে। অখিল গগৈ জিন্দাবাদ।